সাম এডভান্টেজ 2.0 माने हल অসমত পয়সার বরখুন। नमस्कार दोस्तों, आप सभी का स्वागत है। मैं जगदीश चंद्र जांगिड़ आपके समक्ष हूं एडवांटेज इन असम 2.0 इन्वेस्टमेंट इंफ्रास्ट्रक्चर सबमिट की इंफॉर्मेशन को लेकर के। ये सबमिट अभी हाल ही 25-26 फरवरी को गुवाहाटी असम में होल्ड की गई थी दोस्तों, और बताया जा रहा है कि यहां पे 4,80,000 करोड़ का इन्वेस्टमेंट अनाउंसमेंट किया गया है। याद रखिएगा कि ये सबमिट जो है एडवांटेज असम सबमिट 2.0 यह इन्वेस्टमेंट यानी निवेश और इंफ्रास्ट्रक्चर यानी अवसंरचना को बढ़ाने के दृष्टिकोण से की गई है। 200 से ज्यादा एग्रीमेंट्स किए गए हैं, जहां पे 2.7 लाख करोड़ जो है यहां पे साइन भी किए गए हैं। यानी राज्य सरकार, असम सरकार जो है वो कई कंपनीज के साथ में अलग अलग एग्रीमेंट साइन कर चुकी है इन्वेस्टमेंट को बढ़ावा देने के लिए और इन्वेस्टमेंट के अलावा इंफ्रास्ट्रक्चर को यहाँ पे क्रिएट करने के लिए। আচ্ছা, অসমত মানে এতিয়া মানে পইচাই পইচা মানে কি টকাই টকা মানে ইনভেষ্টমেণ্ট ইমান মানুহে ইনভেষ্টমেণ্ট কৰিব খুজিছে। আপোনাৰ লাইক আপোনাৰ মুকেশ আম্বানী এণ্ড আপোনাৰ আদানী। চ' মুকেশ আম্বানী আদানী অকল মানে কি 50,000 মানে কি ইনভেষ্ট কৰিব অকল অসমত। ঠিক আছে, বিভিন্ন চেক্টৰত মানে চেক্টৰ বেলেগ বেলেগ হ'ব পাৰে। তো যিয়ে নহওক অকল মুকেশ আম্বানী 50,000 ক্ৰ'ৰ এণ্ড আদানী আপোনাৰ 50,000 ক্ৰ'ৰ। অকল সিহঁতে মানে কি দুইজন ব্যক্তিয়ে আপোনাৰ মোটামুটি ক'বলৈ গ'লে মানে কি 1 লাখ কোটি টকা আপোনাৰ দুইজন ব্যক্তিয়ে ইনভেষ্ট কৰিব অকল অসমত। বভি আসাম এডভান্টেজ 2.0 চুক্তি অনুসৰি। তো যিয়ে নহওক বাকী সেইবোৰতো জানে আৰু এই অকল সিহঁতে বুলি নহয়, বিভিন্ন ব্যক্তি আপোনাৰ ইয়াতে মানে কি ইনভেষ্ট কৰিবৰ কাৰণে বৰ্তমান ৰেডি হৈছে, চুক্তি স্বাক্ষৰ কৰিছে। আৰু মানে তাৰ প্লাছ অকল ভাৰতৰে ব্যক্তি নহয়, আপোনাৰ বিদেশৰ মানে ফৰেনাৰ বিদেশৰ কিছুমান ব্যক্তিও মানে কি ইয়াতে ইনভেষ্ট কৰিব অসমত। মানে কথাটো হ'ল ক'বলৈ গ'লে মানে কি অসমত আপোনাৰ এতিয়া অসমত যিহেতু মানে কি নিবনুৱা সমস্যাটো বহুত খুব বেছি আৰু মানে আমাৰ জানে আৰু আপোনালোকে অসমৰ যিসকল মানে কি বাসিন্দা সিহঁতে ভালকৈ গমেই পাব। তো সিহঁতে কি কৰে মেক্সিমাম মানে কি আপোনাৰ আজিকালি গমেই পায় মানে কি গোৱাত হওক, কেৰেলাত হওক, কৰ্ণাটক হওক, মানে কি বিভিন্ন জেগাত মানে কি আপোনাৰ ইয়াতে কাম চাম নাপাই পেলাই মানে কি বিদেশত মানে বেলেগ ষ্টেটত মানে বেলেগ ৰাজ্যত কাম কৰিবৰ কাৰণে গুচি যায়। চ' সেই সমস্যাটো এতিয়া ক'বলৈ গ'লে মানে দূৰ হ'ব আৰু মানে যিহেতু মানে কি ইয়াতে বিভিন্ন চেক্টৰত মানে কি আপোনাৰ বিভিন্ন ঠাইত বিভিন্ন প্লেচত মানে কি ইয়াতে কি আপোনাৰ নিযুক্তি হ'ব, মানে কি আপোনাৰ বিভিন্ন চেক্টৰত মানে কি আপোনাৰ কি জব মুকলি হ'ব, মানে আপোনাৰ মানে কি সংস্থাপন পাব আপোনাৰ অসমৰ বিভিন্ন আপোনাৰ নিবনুৱাবিলাক মানে কি ল'ৰা হওক ছোৱালী হওক সকলোৱে। ঠিক আছে, তো আপোনাৰ ৰিপৰ্ট মতে আপোনাৰ মোটামুটি বৰ্তমানলৈকে আপোনাৰ অলৰেডি মানে কি 4.28 ক্ৰ'ৰ টকা আপোনাৰ 4.28 ক্ৰ'ৰ মানে কিমান হ'ব আপোনাৰ একচুৱেলি নট 4.28 ক্ৰ'ৰ, টোটেল ক'বলৈ গ'লে মানে 4.28 লাখ ক্ৰ'ৰ মানে 4.28 লাখ কোটি টকা আপোনাৰ অলৰেডি মানে কি আমাৰ অসমত অলৰেডি মানে কি ইনভেষ্ট হৈ গ'ল চুক্তি অনুসৰি। এণ্ড পিছলৈ এইবিলাক মানে কি বাঢ়ি থাকিব ইয়াৰ মানে কি যিটো নেকি আপোনাৰ এই মানে ইনভেষ্টমেণ্টটো আপোনাৰ ইয়াতে অসমত যিহেতু ইনভেষ্ট কৰিব আৰু। তো সেইবিলাক যিয়ে নহওক আপোনাৰ মানে কি আপোনাৰ এই আসাম 2.0 আসাম এডভান্টেজ 2.0 ইটোৰ পৰা আপোনাৰ অসমত লাভ কি হ'ব, মেইনলি ক'বলগীয়া মানে লাভ মানে কি আপোনাৰ বিভিন্ন চেক্টৰ আপোনাৰ অসমখন মানে কি উন্নতি হ'ব, ইকনমিক ডেভেলপমেণ্ট হ'ব ইকনমিক। আৰুতো কোৱা হৈছে আপোনাৰ মোটামুটি ফ্ৰম নাও এতিয়াৰ পৰা মোটামুটি 6 বছৰৰ পিছত এই ইকনমিক গ্ৰ'থটো আপোনাৰ ডাবল হ'ব। এতিয়া যিমান হৈ আছে মানে কি তাতকৈ 6 বছৰৰ পিছত মানে ডাবল হ'ব আপোনাৰ ইকনমিক আপোনাৰ অসমৰ গ্ৰ'থটো। চ' এইটো এটা বিগ আপডেট আৰু মানে কি বিগ এটা মানে কি গ্ৰ'থ আপোনাৰ মানে কি ভাল এটা অসমৰ কাৰণে ভাল এটা হেৰি আৰু আপোনাৰ ৰাস্তা পদূলি এইবিলাক ভাল হ'ব বিভিন্ন, তাৰপিছত আপোনাৰ এই বিভিন্ন চেক্টৰ মানে কি ভাল হ'ব আৰু এইবিলাক। এণ্ড প্লাছ তাৰ লগতে আপোনাৰ মেইন কামটো হ'ল আপোনাৰ অসমৰ মানে যিবোৰ মানে কি যুৱক যুৱতী নিবনুৱা হৈ পৰি আছে আমাৰ অসমত মেইনলি, তো সেইবিলাক মানে কি বিভিন্ন চেক্টৰ মানে কি সংস্থাপন পাব। তো কথা এইটোৱে আৰু মানে কি ইয়াৰ পৰা মানে কি এইটোৱেই লাভ হ'ব আপোনাৰ মানে কি আসাম 2.0
এইটো এডভান্টেজৰ পৰা এইটো আৰু মানে কি এনেকুৱা মানে কি অকল আমাৰ অসমত এইটোৱে মাত্ৰ নহয়, ইয়াৰ আগতো এটা হৈছিল আপোনাৰ আজি মোটামুটি কেইবছৰমান আগত আৰু প্লাছ আপোনালোকে শুনিছে চাগে গুজৰাটত আপোনাৰ এইটো এনেকুৱা এটা চুক্তি হৈছিল, যাৰ ফলত আজি গুজৰাট বহুত উন্নত, আগতকৈ মানে কি ডাবল উন্নত বুলি ক'ব পাৰি। চ' তেনেকুৱা এটা গ্ৰথ দেখিব পোৱা যাব বুলি আশা কৰিব পাৰি আৰু মানে আপোনাৰ অসমতো 6 বছৰৰ পিছত যিহেতু মানে কি কৈছে মানে কি ডিক্লেয়াৰ কৰিয়ে দিছে মানে কি 6 বছৰৰ পিছত ইয়াৰ ফাইদাটো মানে কি ইয়াৰ ইকনমিক যিটো নেকি আপোনাৰ গ্ৰথ তাত বৰ্তমান মানে 6 বছৰৰ পিছত মানে কি ডাবল হ'ব, গ্ৰথটো দেখা পোৱা যাব আৰু যিহেতু মানে কি আৰু ইয়াৰ লগতে এটা মোদীয়ে কৈছে মানে কি মোদীৰ কোৱা অনুসৰি যিহেতু আমাৰ অসমখন আপোনাৰ অসম আৰু নৰ্থ ইষ্ট আৰু মানে কি অসম গোটেই নৰ্থ ইষ্টক ধৰি ল'লোঁ, নৰ্থ ইষ্টখন মানে কি আপোনাৰ যিহেতু মানে কি চাৰিওফালে বিদেশৰ লগত মানে কি সংযুক্ত হৈ আছে, আপোনাৰ ভূটান, বাংলাদেশ, তাৰপিছত আপোনাৰ আছে আপোনাৰ এইবিলাক আৰু মানে কি নেপাল এইবিলাক। চ' যিহেতু মানে কি আমাৰ নৰ্থ ইষ্টখন মেইনলি নৰ্থ ইষ্ট অসম, তো এইখন যিহেতু মানে কি আমাৰ বিভিন্ন দেশৰ লগত মানে কি সংযুক্ত হৈ আছে মানে কি বৰ্ডাৰ এৰিয়াৰ পৰা, চ' বিভিন্ন দেশৰ লগত মানে কি আপোনাৰ মানে কি আপোনাৰ এইবিলাক মানে কি আপোনাৰ সংস্থাপন কৰিব পৰা যাব আৰু মানে কি আপোনাৰ যিটো নেকি ইম্পৰ্ট এক্সপৰ্ট এইবিলাক মানে কি আপোনাৰ এইবিলাক ক্ষেত্ৰত মানে কি বহুত উন্নতি হ'ব বুলি আশা কৰিছে আৰু আশা কৰিব পাৰি, যিহেতু মানে কি আমাৰ অসমখন মানে কি অসম মানে গোটেই নৰ্থ ইষ্টখন মানে কি চাৰিওফালে বিদেশৰ লগত সংযুক্ত হৈ আছে। চ' ইয়াৰ পৰা মানে কি মোদীয়ে এইটো অনুমান কৰি লৈছে মানে কি এইটো এটা ভাল এটা হেৰি হ'ব, তো পিছলৈ মানে কি ইয়াৰ সেইকাৰণে অনুমান কৰি কৈছে মোটামুটি 6 বছৰৰ পিছত ইয়াৰ ইকনমিক গ্ৰথটো ডাবল হ'ব বুলি অনুমান কৰিছে আৰু। তো যিয়ে নহওক বাকী আপোনাৰ মতামত কি ইয়াৰ ওপৰত মানে আসাম 2.0 এডভান্টেজ মানে ইয়াৰ ওপৰত মানে কি আপোনাৰ মতামত কি মানে কি ইয়াৰ ওপৰত আপোনাৰ নিজা মতামত যদি আপুনি জনাব খোজে অভিয়াছলি আপোনাৰ কমেণ্ট বক্সত গৈ পেলাই আপোনাৰ মতামত জনাব পাৰে, ঠিক আছে, কমেণ্ট কৰিলে নিশ্চয় ভাল পাম। তো যিয়ে নহওক এইখিনি হৈছে মোৰ মতামত একচুৱেলি আসাম এডভান্টেজ 2.0 ওপৰত কিছু মতামত। তো যিয়ে নহওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, এণ্ড যদি ভাল পালে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय एंड सी यू इन द नेक्स्ट ভিডিঅ'। আৰু যোৱাৰ আগতে এটা কথা কৈ দিওঁ মই, বৰ্তমানলৈকে মানে আসাম এডভান্টেজ 2.0 পৰা মানে কোনে ইনভেষ্ট কৰিছে বৰ্তমানলৈকে, চ' তাৰ এটা মই অলৰেডি মানে কি এটা লিষ্ট উলিয়াই লৈছোঁ, চ' সেইটো মই ডেফিনেটলি নেক্সট ভিডিঅ'ত মই এইটো আপলোড কৰিম, ঠিক আছে। আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স। তো যিয়ে নহওক মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय एंड सी यू सून। असम के अंतर्गत कई इंडस्ट्रीज जो है और थीमेटिक पार्क जो है वह डेवलप किए जा सकते हैं, जैसे कि बैम्बू टेक्नोलॉजी, बायोटेक पार्क, इलेक्ट्रॉनिक सिटी, आईटी पार्क है आपके पास में, एमएमएलपीज हैं, सेमीकंडक्टर और लॉजिस्टिक्स है, एमएमएलपी सिलचर में भी आ रहा है, प्लास्टिक को लेके मेगा फूड पार्क वगैरह है इत्यादि। सो नए इंडस्ट्रियल एरियाज, पार्क्स और थीम जो है यहाँ पे ऐड की जा रही है। लगभग 4.2 लाख करोड़ का इन्वेस्टमेंट आने वाला है।